শ্যামণী বরা বাইদেউৰ জৰিয়তে আমাক কংগ্ৰেছ দলৰ পৰা মোক প্ৰাৰ্থিত্ব দিছিল। সেই মৰ্মে আমি নমিনেশ্যন দিছিলোঁ। নমিনেশ্যন দি ঘৰত গুচি আহিছোঁ। অলপ পিছতে আকৌ গম পাওঁ যে আৰু এজন কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব দিছিল। তেখেতে নমিনেশ্যনৰ কাৰণে যোজা চলাইছে। কি নাম তেখেতৰ? তেখেতৰ নাম হাবিজুল ইছলাম। তাৰপিছত আমি ডিচি অফিচত যাওঁ, গৈ দি ঘটনাটো সঁচা। পিছত উক্ত ঘটনাত আমাৰ এই দলৰ কৰ্মী কিছুমান ক্ষুব্ধ হৈ কংগ্ৰেছ এই জিলা উপায়ুক্তৰ কাৰ্যালয়ত অলপ হুলস্থুল কৰে। হুলস্থুল কৰাৰ পিছত এই আমাৰ এই গাঁৱৰে এজন যুৱক ৰাছিদুল হাই আমাৰ সন্মানীয় MP মহোদয়ক অলপ বেয়া ব্যৱহাৰ কৰে, তেখেতক চুৰ বুলি গালি-গালাজ কৰে। তেখেতে টকা লৈ গ'লে টিকেট দিছিল, তেখেতে কয়। কিন্তু তেতিয়া তেখেত কওঁতে আমি ওচৰতে নাছিলোঁ, দূৰত আছিলোঁ। আমি লাষ্টত আহি পাইছোঁ। কিন্তু মই জনামতে MP-য়ে টকাৰ লেনদেন কৰা নাই, তেখেত তেনেকুৱা মানুহ নহয়। তেখেত যেতিয়া শক্তিমন্ত্ৰী আছিল অসমত, তেতিয়াৰ পৰা মই চিনি পাওঁ। তেখেতৰ তাত মই যাওঁ, হয়তো আজিকালি নাযাওঁ, আমাৰ দৰকাৰ নপৰে। তেখেত ভাল। তেখেতৰ যিটো কথা কৈছে ৰাছিদুল হাইয়ে উগ্ৰভাৱে তেখেতক চুৰ বুলি আখ্যা দিছে, ব্যৱহাৰ কৰিছে। তাতে আমি লজ্জিত হৈছোঁ, বেয়া পাইছোঁ। এজন সন্মানীয় MP মহোদয়ক এনেকৈ ক'ব নালাগে। গতিকে তেখেতক আমি ৱাৰ্ণিং দিছোঁ যে ভৱিষ্যতে এনেকুৱা যাতে আৰু নকয়। তেখেতো এইটো ক্ষমা প্ৰাৰ্থী হ'ব লাগিছিল, কিন্তু তেখেত ওলাই নাহিল। তেখেতৰ হৈ মই এইটো ভুল স্বীকাৰ কৰিছোঁ। যিহেতু MP মহোদয় এইটো টকাৰ লেনদেনত কোনো জড়িত নহয়। এইটো হবিকুল ইছলাম ভূঞাই MP-ৰ নামত টকা লৈছিল 5টা পঞ্চায়তত আৰু টকা লৈ টিকেট দিছিল। কোন হবিকুল? আমাৰ BCCৰ প্ৰেচিডেণ্ট, BCCৰ প্ৰেচিডেণ্ট হবিকুল ইছলামে লৈছিল, লৈ তেখেতক টিকেট দিছিল। কিন্তু MP মহোদয়েতো নাজানে কোন, তেখেত নতুন আহিছে, চিনি নাপায়। আমাৰ বাইদেউহে জানে। বাইদেৱে দলীয় কৰ্মীক চাই চিন্তি টিকেট দিছিল, সেইমতে আমাক দিছিল। কিন্তু যদিও এটা বিতৰ্ক হৈছিল, বিতৰ্কৰ অৱসান ঘটিছে। মোক আগতে টিকেট দিছিল, সেইটো আগতে ভাল আছে, আমাৰ নমিনেশ্যন ভাল আছে। কিন্তু আমাৰ মানে আক্ষেপৰ বিষয়, এই ল'ৰাটো ৰাছিদুল হাই উদণ্ড যুৱকজনে আৱেগৰ বশৱৰ্তী হৈ এই ৰাছিদুল হাই হবিকুলৰ মেইন মানুহ। কিছুদিন আগতে আমাৰ এই BCCতেই নুৰুল আমিন BCCৰ প্ৰেচিডেণ্ট যেতিয়া তেখেতে BCCত আহিব গৈছিল, সোমাবলৈ দিছিল, এই ৰাছিদুল হাই আৰু আব্দুল হাছিমে নেতৃত্বত কিছুমান BCC নুৰুল আমিনক বাধা দিছিল। বাধা দি হাল্লা কৰি গালি গালাজ কৰি উলিয়াই দিছিল হবিকুলৰ নেতৃত্বত, হবিকুলৰ পাৰ্টনাৰ। সেই ল'ৰাজনে আকৌ আমাৰ MP মহোদয়ক চুৰ বুলি গালি গালাজ পাৰিছে, টকা লৈছোঁ 10 লাখ 20 লাখ। একদম সম্পূৰ্ণ গোকাত মিছা কথা। আমাৰ MP এনেধৰণৰ মানুহ নহয়, ভাল মানুহ। মই ভালদৰে চিনিব, তেখেতে মোক চিনি নাপাব পাৰে MP-য়ে। আমি যিহেতু আমি তাৰ ওচৰত নাযাওঁ, আগতে গৈছোঁ, ভাল মানুহ। তেখেতে টকাৰ লেনদেন কৰা নাই। আৰু আমাৰ বিধায়ক মহোদয়ে কোনোদিন টকা পইচা লেনদেন কৰা নাই। তেখেতে বিনা পইচাৰ যোগ্যতাৰ ভিত্তিত, চিনিয়ৰ ভিত্তিত আপোনাৰ অঞ্চলৰ ৰিপোৰ্ট লৈ কাক দিলে যিকোনো তেনেকুৱা ব্যক্তি হিচাপে টিকেট দিছে। তেখেতে এনেও কৈছে যে আপোনালোকক লাগে আমি আৰু সহায় কৰিম, পইচা লোৱাৰ কথাই নাহে। গতিকে যদি MP মহোদয়ক এনেকৈ কৰিছে, মই MP-ৰ ওচৰত তেখেতৰ হৈ ক্ষমা প্ৰাৰ্থী বিচাৰিছোঁ। MP মহোদয়ে যাতে এই বিষয়লৈ মনত কোনো দুখ নাৰাখে, তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আমাৰ MP মহোদয়ক ৰাছিদুল হাই ব্যৱহাৰ কাৰণে BCC জগৰীয়া, হবিকুল ইছলাম জগৰীয়া।